হেল্ল' এভৰিৱান, গুড মৰ্ণিং। মোৰ ফালৰ পৰা আপোনালোক সকলোলৈ ঈদৰ শুভেচ্ছা থাকিল। আমাৰ ঘৰত কিন্তু ঈদ খাবলৈ আহিব দেই আপোনালোক সকলোৱে। তো এতিয়া ৰাতিপুৱা সময় 6:30 মান হ'ল। মই উঠিলোঁ, ফ্ৰেছ হ'লোঁ আৰু মানে কি হ'ল, ৰাতিপুৱা টাইমত ভাবিছিলোঁ ফাজাৰ নামাজ পঢ়ি আৰু নুশু, অকণমান ফুৰিব যাম। ঈদগাহো দেখাই নাই কেনেকৈনো সজাইছে, কিন্তু বৰষুণ যাকে ইমানে বাধা দিলে। কালিৰ পৰা নন ষ্টপ বৰষুণ, মানে অশান্তি লৈ গৈছে। ভাবিছোঁ এবাৰ ঈদ আৰু চোৱা নহ'বই চাগে, ইমানেই বৰষুণ দিছে, কোৰবানী দিয়াও নহ'ব। কিন্তু এতিয়া অকণমান এৰিছে, তো মনটো অকণ ভাল লাগিছে। হয়তো আল্লাহে মোৰ দাঙি চাইছে চবকে। বাৰু যি কি নহওক, আজি ভ্লগটো মই ষ্টাৰ্ট কৰি দিলোঁ। আজি হৈছে ঈদ, তো ঈদৰ এটা স্পেচিয়েল ভ্লগ হ'ব চাগে, নাজানো আৰু স্পেচিয়েল বনাব পাৰোঁ নে নোৱাৰোঁ, কাৰণ আমাৰ ঘৰতো কোৰবানী আছে। তো কোৰবানী থাকিলেতো বহুতে কাম হয়, তো ভিডিঅ' বনাব তেনেকুৱা টাইম পাওঁ নে নাপাওঁ গম নাপাওঁ আৰু। তো মই 100% ভিডিঅ'টো পাৰফেক্ট বনাবৰ কাৰণে, তো আপোনালোকে শেষলৈকে চাই যাব। এতিয়া যাওঁ মই চাহ খাব, চাহ খোৱাই নাই। চবে অকণমান দেৰিকৈ উঠিলে, কাৰণ বহুত বৰষুণ দি আছিল, তো সেইবাবে অকণমান দেৰিকৈ উঠিলে। এতিয়া যাওঁ মই চাহ খাব, আৰু ৰুমবিলাক ঠিক কৰিব আছে। ৰুমবিলাকতো ঠিক কৰে সদায় কামেই, তো সেইবিলাকতো কাম আছেই, সদায় ৰাতিপুৱাৰ কামখিনি থাকেই, চবে জানেই। তো সেইবিলাক কাম আছে, তো জল্দি চাহখিনি খাই লওঁ আৰু বাকীবোৰ কাম কৰোঁ, কাৰণ দেৰিয়ে হৈছে, দেৰিকৈ উঠা গ'ল। আকৌ ঈদৰ নামাজ পঢ়িব যাব আব্বাহঁতে। তো ভিডিঅ'টো কণ্টিনিউ কৰি যাওঁ। আৰু এতিয়া খাওঁ আমি চাহ। এয়া লাল চাহ লৈছোঁ, ৰাতিপুৱা আমি লাল চাহ খাওঁ। এয়া মই বনোৱা কেক, আৰু এয়া নিমকি, ইফালে পিঠা। এতিয়া আমি খাওঁ চাহ। গাইজ চাহ খালোঁ, আৰু ইফালে বৰষুণ আকৌ আহিছে। গাইজ কি কৰিব হৈছে নাজানো, আৰু ক'লাকৈ আহিছে বৰষুণ আকৌ। ঈদটোৱে এবাৰ কি কৰিব হৈছে সদায় নাজানো, আৰু কি যে হ'ব। এতিয়া গাইজ কামখিনি কৰি লওঁ, দেৰিয়ে হৈছে বহুতখিনি। তাৰপিছত ধুনীয়াকৈ আপোনালোকক লগ পাই আছোঁ। কামবিলাক গোটেই কৰা কমপ্লিট কৰি আপোনালোকক ধুনীয়াকৈ লগ পাই আছোঁ, কাৰণ কামবোৰ দেখাই থাকিলে মানে বহুত দেৰি হৈ যায়। এইখিনি কাম সদায় দেখাওৱে, ৰাতিপুৱাৰ কামখিনিতো চবৰে থাকেই জানে, তো সেইখিনি আৰু দেখাই থাকিলে বহুত দেৰি হৈ যাব। তো এইখিনি বিচনা ভাল কৰা, সেইবিলাক কৰি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। এতিয়া মোৰ চব কাম কৰা কমপ্লিট হ'লে, প্ৰায় মানে ৰুমবিলাক ঠিক কৰা আৰু। এতিয়া মই ভাবিছোঁ আপাহঁতৰ কাপোৰবিলাক উলিয়াই কিনে থৈ দিওঁ, মানে নামাজ পঢ়িব যাবৰ কাৰণে নতুন কাপোৰবিলাক পিন্ধিবতো, কুৰ্তা পেণ্টবিলাক সেইবিলাক ওলাই কিনে থৈ দিওঁ। তো চব সেইবিলাক ৰেডি কৰোঁ। তো এয়া আব্বা আৰু ভাইজানৰ, এইটো হ'ল আব্বাৰ, এইটো হ'ল ভাইজানৰ পিন্ধিব। তাৰপিছত এইকেইটা হৈছে পেণ্টকেইটা, আৰু এইবিলাক তো এইখিনি হৈছে আব্বাৰ। এইখিনি হৈছে আব্বাৰ, আৰু এইখিনি হৈছে ভাইজানৰ। ধুনীয়াকৈ ৰেডি কৰি থৈ দিছোঁ, ইয়াতে পিন্ধি গ'লে হ'ল। আব্বাৰ কুৰ্তাটো অকণমান ইস্ত্ৰি লাগিব চাগে, ৰ'ব। এয়া হৈছে মোৰ, এইটো কুৰ্তি লৈছোঁ, চিম্পুল কুৰ্তি, একদম চিম্পুল, গৰমৰ কাৰণে ভাল, কটনৰ হয়, সেইবাবে লৈছোঁ। একদমেই চিম্পুল হয়। আৰু এইটো হৈছে মোৰ পেণ্টটো, ইয়াৰ লগত মেচিং কৰাকৈ পেণ্ট এটাও লৈছোঁ। তো এইযোৰ হৈছে মোৰ। আৰু এই বৰষুণ বতৰনো কি হেভি পিন্ধিম, তো আৰু সেইকাৰণে চিম্পুলে লৈ লৈছোঁ। আৰু গৰমৰ কথা যিহেতু চিম্পুলে ভাল লাগে, কটনৰ লৈছোঁ সেইবাবে। এতিয়া বাহিৰৰ কাম গোটেই কৰা কমপ্লিট। এতিয়া ভাবিছোঁ মিক্সিত আদা ৰহুনখিনি খুন্দি কিনে থৈ দিওঁ, তেতিয়া এডভান্স হৈ থাকিব। সেইখিনি খুন্দা হ'ল। এতিয়া আকৌ এইখিনি লৈছোঁ, ইয়াতে লং, ইলাইচি, দালচেনি, এইখিনি ভালদৰে গুড়ি কৰি থৈ দিওঁ। গাইজ পুৰা ধাৰাসাৰে বৰষুণ, ঈদ কি হ'ব এইবাৰ ক'বই নোৱাৰিছোঁ। এই চাওক, ধাৰাসাৰে মাৰিছে পুৰা। ৰমজান ঈদতো কথা নাছিল, তেতিয়া মানে ইমান হেৰি নাথাকে, নামাজটো পঢ়ে আৰু মানুহবিলাক ঘৰলৈ থাকিব পাৰে। কিন্তু
কিন্তু এইটো ঈদত কোৰবানী দিয়া কথাটো তো কোনো প্ৰব্লেম হয় মাংসবিলাক যাব লাগে তো এনেকুৱা মাংস কাটিব লাগে সেইবিলাক অকণমান প্ৰব্লেম হয় বৰষুণ দি থাকিলে তেতিয়া অকণমান চকু মেলি চালে ভাল আছিল এতিয়া অকণমান বৰষুণ এৰিছে তো চবে নামাজ পঢ়িব গ'ল আৰু মই এইফালে বনোৱাত লাগি আছোঁ মানে এইফালে বনাই আছোঁ মই পোলাও তো পোলাওখিনি বনাই গা ধুই সময়ো এতিয়া মই গা ধুই আহিলোঁ বঢ়িয়াকৈ আৰু কাপোৰযোৰ পিন্ধি ল'লোঁ জাষ্ট কাপোৰযোৰ পিন্ধি লৈছোঁ বাকী একো কৰাই নাই তো এতিয়া অকণমান ষ্টাইল কৰোঁ মইতো ইমান ষ্টাইল নকৰোঁৱে জানেই চিম্পলতে থাকোঁ তো অকণমান ষ্টাইল কৰোঁ বাৰু অকণমান টাইমো আছে যিহেতু হাতত তো ৰেডি হৈ লওঁ তো এতিয়া ৰেডি হওঁ তো এতিয়া চুলিকেইডাল শুকুৱাই নাই তো প্ৰথমতে মুখখন কৰি লওঁ কিবা কিবি অকণমান লগাওঁ তো চাই যাব সানস্ক্ৰীন লগাইছোঁ ৰ'দ নাই তথাপিতো লগাইছোঁ তো এইবাৰ লগাম এইটো এইবাৰ এইটো লগাম ডান ওকে ডান এবাৰ লৈছোঁ এডাল ব্ৰাছ আৰু এটা মেকআপ মানে অকণমান গালত লগাওঁ অকণমান আৰু জাষ্ট লাইটলি এইটোৱে ৰেড কালাৰটোৱে মই অকণমান চকুত লগাই দিওঁ ওকে এতিয়া মুখখন হ'ল তাৰপিছত অকণমান আইলাইনাৰ লগাওঁ তাৰপিছত অকণমান লিপষ্টিক লগাওঁ গোটেইখিনি কমপ্লিট হোৱাৰ পিছত দেখাই আছোঁ ৰ'ব এয়া মই পূৰা ৰেডি অকণমান পিছত ভালদৰে দেখাই আছোঁ আৰু এয়া মোৰ ফুল লুক গাইজ ওলাই মেলি ৰেডি কিন্তু বৰষুণ দি আছে পূৰা আৰু এইফালে আহিছে পাহি আৰু বিলকিছ ঈদ মুবাৰক পাহি আৰু বিলকিছ বৰষুণে যে এনেকৈ ফুৰিব যাবি এতিয়া কিন্তু ঘৰ ভিতৰত নাথাকা আৰু ঈদত এইফালে বৰষুণ পূৰা গাইজ এই বৰষুণত গৈ আছোঁ আমি বৰমাহঁতৰ ঘৰত এই দুজনী পূৰা ছাতি লৈছে আৰু ময়ো ইফালে মই ছাতি লৈছোঁ এনেকৈ গৈ আছোঁ বহুত পিছল হৈছে কিবাকৈ গৈ আছোঁ আৰু ৰাস্তাটোৰ কথাটো ক'বই নালাগে আমাৰ আৰু এইজনী হৈছে আমাৰ জিউ কান্দুৰী ইমান কান্দে কেতিয়াবা আকৌ নাকান্দে বঢ়িয়াকৈ থাকে আৰু এইজন হৈছে আমাৰ ডাঙৰ বৰ ল'ৰা আৰিয়ান আৰু এয়া হৈছে বৰমাহঁতৰ ঘৰত কোনোৱে একো কাম কৰিব পৰা নাই পূৰা বৰষুণ দি আছে তো চবে চাই আছে যে বৰষুণ যাক এৰিলে কিবাকৈ কামবিলাক কৰিব পাৰে আৰু এয়া মই বনাইছোঁ পোলাও মই আকৌ ঘৰলৈ আহিলোঁ বাৰু সেয়া পোলাও নিব আহিছোঁ পোলাওকেইটা মানে তাতে মাংস কাটি থকা মানুহখিনিক দিব লাগিব গাইজ মই ভিডিঅ'টো ভালদৰে কৰিব পৰা নাই কিন্তু মই ভিডিঅ'ই বনোৱা নাছিলোঁ সেই তেতিয়াৰ পৰা বহুতেই ব্যস্ত আছিল আৰু এতিয়া আকৌ লাগি আছোঁ আন্ধাৰত এতিয়া চাগে মই ভালদৰে ভিডিঅ' কৰিব নোৱাৰিম বহুতেই ব্যস্ত আছোঁ তাৰ মাজতো অকণমান দেখালোঁ মুখখন অকণমান দেৰিকৈ লগ পাইছোঁ দিয়ক হেল্ল' ফ্ৰেণ্ড বহুত দেৰি মূৰত আপোনালোকক লগ পাইছোঁ
ৰাতিপুৱা পোলাও দিব গ'লোঁ মানে মাংস কাটি থকা মানুহবিলাকৰ কাৰণে পোলাও বনাইছিলোঁ তো পোলাও দিলোঁ তাৰপিছত পূৰা কামত লাগি গ'লোঁ সেইখিনি টাইম আৰু ভিডিঅ' কৰিব নহ'ল আকৌ দুটামান বজাত আকৌ ভাত বনাই থাকোঁতে অকণমান মোৰ মুখখন দেখাই দিছিলোঁ তাৰপিছত আৰু সময়ে পোৱা নাই আমাৰ লগত চব সেইবিলাক ঠিক কৰিলোঁ এইটো ঈদত পূৰা কাম হয় চবেই জানেই আমাৰ মুছলমান ধৰ্মৰ মানুহখিনিয়ে তো গোটেইবিলাক আমাৰ লগত মিলি কৰি মই অকলে নোৱাৰে ঘৰতো কোৰবানী আছে তো বহুতে মানে কাম হৈ যায় কোৰবানী থাকিলেতো আৰু বেছি দুগুণ কাম হয় এনেই কোৰবানীৰতো কাম হয়ে ঘৰত কোৰবানী থাকিলে মানে আৰু দুগুণ কাম হৈ যায় তো সেইবিলাক গোটেই ঠিক কৰিলোঁ আম্মা মই এতিয়া সময় 5:30 হৈছে তো এতিয়া মই অকণমান ফ্ৰেছ হৈ লৈ অকণমান ওলাইছোঁ ওলাই এতিয়া অকণমান ফুৰিব যাম বুলি ভাবিছোঁ ঈদগাহত এইবাৰ ঈদগাহো চাব যাব নাপালোঁ ৰাতিপুৱাতো যাব নাপালোঁ ঈদগাহো চাব যাব নাপালোঁ তাতে ৰাতিপুৱাতো নাপালোঁ আৰু এতিয়াও খেল হৈ আছিল আবেলিৰ পৰা ঈদগাহত সৰু ল'ৰা ছোৱালীবিলাকৰ খেল পাতিছিল কিন্তু সেইবিলাকো যাব নাপালোঁ চাব নাপালোঁ তো এতিয়া ভাবিছোঁ অকণমান ওলাই যাওঁ এনেই অকণমান ওলাই যাওঁ বাহিৰৰ ফালে কিমান মই ভিতৰতে সোমাই সেই ঈদ কৰি অকণমান ফুৰি আহোঁ তো ভিডিঅ'টো এতিয়াৰ পৰা আকৌ কণ্টিনিউ কৰি যাম বুলি ভাবিছোঁ তো চাই যাব ফুৰিব যাব ওলাই আহিছোঁ কিন্তু ৰাস্তা দেখি ঘৰলৈ উভতি যাম যেন লাগিছে কি অৱস্থা হৈছে ৰাস্তাটো চাওকচোন খোজ দিবলৈ ঠাই নাই ইমানে বেয়া হৈছে কিবাকে ভয়ে খোজটো দিছোঁ আৰু পিছলো হৈছে পূৰা মানে কি যে হৈছে খুদা ৰাস্তাৰ অৱস্থা আৰু আহি পালোঁ ঈদগাহ ইয়াতে খেল হৈ আছে মানে কেৰপাত দি আছে আৰু এই দুজনীক চাওকচোন আহিবই পৰা নাই একেলগতে আহিছিলোঁ কিন্তু ইয়াতে ৰাস্তাৰ কাৰণে আহিবই পৰা নাই এয়া ইয়াতে খেল চলি আছে আৰু আমি ইয়াতে ৰৈ নাথাকোঁ ভিতৰলৈ যাব ভাল নালাগে তো আমি এবাৰ আগফালে ফুৰিবই যাওঁ এতিয়া আমাৰ ধুনীয়া দলংখনেৰে পাৰ হৈ আছোঁ ধুনীয়া বুলি এইকাৰণে কৈছোঁ যে বেয়া কাৰণে কৈছোঁ কি ক'ব আমাৰ দলঙৰ কথাই ক'ব নে ৰাস্তাৰ কথাই ক'ব আপোনালোকৰ চাগে আমনি পায় শুনি নহয় জানো এতিয়া আহিছোঁ ফুৰিব ভিউটো বহুত ধুনীয়া লাগিছে এতিয়া আমি ঘৰলৈ যাওঁ ইয়াতে ৰিলছ বনালোঁ ফটো দুটামানো উঠিলোঁ এতিয়া ঘৰলৈ যাওঁ ঠাণ্ডা আৰু চিপছ লৈছোঁ ৰাতি পাৰ্টি কৰিব লাগিব আমি সেইখিনি বস্তু আৰু কিবা ল'ম বাৰু গাইছ এই ভঙা দলংখনতো ডেক'ৰেশ্যন কৰিছে ঈদৰ এতিয়া আহিছোঁ ভাইজাহঁতৰ বৌহঁতৰ তাতে ঈদ খাব আৰু ইফালে পাহি আৰু বিলকিছো আহিছে আৰু ইফালে পাহি আৰু বিলকিছো আহিছে দেখাইছোঁ এইফালে ইহঁত দুজনীও বহি আছে গাইছ আমাক এতিয়া দিছে চাহ খাব পূৰা দবাই দিছে এইফালে মানে ইচানো আছে সি কৈ আছে পূৰা দবাই দিছে এতিয়া কি খাওঁ কি নাখাওঁ লাগিছে গাইছ এতিয়া আমি ফুৰি মেলি আহিলোঁ আৰু এতিয়া আমাৰ ঘৰত হ'ব পাৰ্টি মানে এতিয়া চববিলাক আহি গ'ল আমি এতিয়া পাৰ্টি কৰিবি নে পূৰা অ'কে আমি এতিয়া পাৰ্টি কৰোঁ পূৰা গাইছ এতিয়া আমি পাৰ্টি কৰিম পূৰা সজাই মেলি লৈছোঁ এতিয়া আমি খাওঁ এতিয়া বিলকিছ বাহিৰত গ'ল আমি বঢ়িয়াকৈ পাৰ্টি কৰিলোঁ আৰু এতিয়া আমি চাই আছোঁ টিভিত ধুনীয়া জিকি দি আছে
গাইজ এতিয়া পূৰা ফ্ৰেছ হৈ ল'লোঁ, ভাত পানী খালোঁ, ড্ৰেছ পাতি চেঞ্জ কৰিলোঁ, মুখ হাত ভৰি ধুলোঁ। এতিয়া যাওঁ শুব। শুৱাৰ আগত ভাবিছোঁ ভিডিঅ'টো সমাপ্ত কৰোঁ। আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। বহুতো ব্যস্তৰ মাজতো ভ্লগটো স্পেচিয়েল কৰিবলৈ চেষ্টা কৰিছোঁ। নাজানিছোঁ কিমান ভাল কৰিব পাৰিছোঁ, আৰু আপোনালোকে জনাবচোন কেনেকুৱা হৈছে। আৰু কামৰ মাজত হ'লেও ভ্লগটোতো টাইম দিব চেষ্টা কৰিছোঁ। আজি মোৰ ঈদৰ দিনটো ভাল বেয়াৰ মাজতে গ'ল। আপোনালোকৰ কেনেকুৱা গ'ল জনাবচোন। আৰু এইবাৰ ঈদত বহুত বৰষুণ দিলে, সেইবাবে বহুতেই কষ্ট হ'ল। আপোনালোকে কেনেকৈ ঈদটো পাৰ কৰিলে জনাব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। আৰু কোনোবা যদি নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়া মই ভিডিঅ'বিলাক পাই থাকিব জল্দা জল্দি। তো ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। বাই বাই, গুড নাইট।